মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ বিষয়ে পঢ়ি আছিলোঁ। তোমালোকে যদি এই অধ্যায়ৰ প্ৰথম ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'বা। তেতিয়া তোমালোকে এই ভিডিঅ'টোৰ কথাখিনি ভালকৈ বুজি পাবা। আগৰ ভিডিঅ'ৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা তোমালোকে আগৰ ভিডিঅ'টো চাব পাৰিবা। তেনেহ'লে আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি পোনপ্ৰথমে আমি চাওঁ যে উষ্ণতা আৰু তাপ কি হয়। গতিকে উষ্ণতাক ইংৰাজীত কোৱা হয় টেম্পাৰেচাৰ আৰু তাপক ইংৰাজীত কোৱা হয় হিট। উষ্ণতা বুলিলে আমি বুজিব লাগিব যে এটা বস্তু কিমান গৰম বা ঠাণ্ডা সেই জোখটোক আমি উষ্ণতা বুলি কওঁ। যেনেকৈ এটা বস্তু যদি বহুত গৰম তেনেহ'লে আমি কি ক'ম যে সেই বস্তুটোৰ উষ্ণতাটো বেছি হ'ব। তাক আমি জুখিব পাৰোঁ। কেনেকৈ জুখিম? যে আমি এটা যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ, যিটো যন্ত্ৰ তোমালোকে দেখিছা। কি হয় সেইটো যন্ত্ৰ? যে থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমি এটা বস্তুৰ উষ্ণতা জুখিব পাৰোঁ। আৰু তাপ বুলি ক'লে আমি বুজিব লাগিব যে তাপ হৈছে এক প্ৰকাৰৰ শক্তি। এটা বস্তুৰ কণিকাবোৰৰ ভিতৰত মুঠ কিমান গতিশক্তি নিহিত হৈ আছে তাকে আমি ক'ম যে তাপ। গতিকে তাপ আৰু উষ্ণতাৰ ইয়াৰ যিটো পাৰ্থক্য সেইটো তোমালোকে ভালকৈ বুজি পাব লাগিব। আমি কি বুজি পালোঁ যে তাপ হৈছে এটা শক্তি আৰু কোনো বস্তুক যদি আমি কি দিওঁ তাপ দিওঁ তেনেহ'লে তাপ দিয়াৰ কাৰণে সেই বস্তুটোৰ উষ্ণতাটো কি হৈ যায়? বাঢ়ি যায়। বা তাপটো যদি আমি আঁতৰাই দিওঁ তেনেহ'লে সেই বস্তুটোৰ উষ্ণতাটো কি হৈ যাব? কমি যাব। অৰ্থাৎ তাপ হৈছে কাৰণ আৰু আমি ক'ব পাৰোঁ উষ্ণতা হৈছে প্ৰভাৱ। তাৰপিছত আমি চাওঁ আহা যে উষ্ণতাই নিৰ্ধাৰণ কৰিব যে তাপ কোন দিশে সঞ্চালিত হ'ব বা কোন দিশে প্ৰবাহিত হ'ব। আমি এটা উদাহৰণ লওঁ আহা। ধৰি লৈছোঁ তোমালোকে একাপ গৰম চাহ, যিটো কাপ হয় গৰম চাহৰ যিটো কাপ হয় সেইটো হাতেৰে এনেকৈ চুইছা। তেতিয়া কি হ'ব যে সেই কাপটোৰ উষ্ণতাটো কি আছে? বেছি আছে। আৰু সেই কাপৰ উষ্ণতাৰ তুলনাত তোমালোকৰ হাতৰ উষ্ণতাটো কম হয়। বা আমি এনেকৈ ক'ব পাৰোঁ যে সেই কাপত গৰম কাপত যিটো তাপ শক্তি আছে সেইটো বেছি আছে আৰু তোমালোকৰ হাতখনত তাপটো কমকৈ আছে। সেইকাৰণে তাপ শক্তিটো ক'ৰ পৰা ক'লৈ যাব? নিশ্চয় যি কাপ চাহ আছে গৰম সেই চাহকাপৰ পৰা তোমালোকৰ হাতলৈ যাব। অৰ্থাৎ আমি গম পালোঁ যে তাপ সদায় বেছি উষ্ণতাৰ পৰা কম উষ্ণতালৈ সঞ্চালিত হয়। গতিকে উষ্ণতাই নিৰ্ধাৰণ কৰিব যে তাপ কোনফালে যাব। আৰু তাপৰ বিষয়ে যদি আমি ক'ব খোজোঁ তেনেহ'লে আমি ক'ব লাগিব যে তাপ সদায় উষ্ণতা যিটো বস্তুৰ বেছি আছে তাৰ পৰা কম উষ্ণতাৰ বস্তুলৈ যাব। বা তাপ এটা বস্তুৰ বেছি উষ্ণতাৰ থকা অংশৰ পৰা কম উষ্ণতাত থকা অংশলৈ যাব। গতিকে এইটো হৈছে তাহাঁতৰ দ্বিতীয় পাৰ্থক্য। উষ্ণতা আমি কেনেকৈ জোখোঁ? উষ্ণতা আমি কি একক ব্যৱহাৰ কৰি জোখোঁ? যে উষ্ণতা আমি তিনি ধৰণে বা তিনিটা স্কেলত প্ৰকাশ কৰিব পাৰোঁ। সেইকেইটা হৈছে যে চেলচিয়াছ তোমালোকে শুনিছা যে আমাৰ ধৰি লৈছোঁ আজিৰ যিটো আমাৰ বায়ুমণ্ডলৰ উষ্ণতা আছিলে কিমান আছিলে? যে 26 ডিগ্ৰী চেলচিয়াছ আছিলে। ঠিক আছে। গতিকে এই যে আমি কৈছোঁ যে 26 ডিগ্ৰী চেলচিয়াছ সেইটো হৈছে উষ্ণতা আৰু তাক আমি প্ৰকাশ কৰিছোঁ চেলচিয়াছত। তেনেধৰণে আমি কেলভিনত কি কৰিব পাৰোঁ? উষ্ণতাটো প্ৰকাশ কৰিব পাৰোঁ।
আৰু ফাৰেনহাইটতো প্ৰকাশ কৰিব পাৰোঁ। সাধাৰণতে এই তিনিটা এককত আমি উষ্ণতাটো প্ৰকাশ কৰোঁ। তাপ আমি প্ৰকাশ কৰোঁ সাধাৰণতে দুটা এককত, এটা হৈছে জুল আৰু এটা হৈছে কেলৰি। এই জুল যিটো আছে নিশ্চয় তোমালোকে আগৰ যিবিলাক তোমালোকৰ ক্লাছ আছে তাতে পঢ়ি আহিছা। যিয়ে নহওক, গতিকে মই আশা কৰিছোঁ তোমালোকে ইয়াৰ পাৰ্থক্যটো ভালকৈ বুজি পাইছা। এতিয়া আমি উষ্ণতা জোখাৰ স্কেলসমূহ চাওঁ আহা। উষ্ণতা জুখিবৰ কাৰণে আমি সাধাৰণতে তিনিটা স্কেল ব্যৱহাৰ কৰোঁ। চেলচিয়াছ স্কেল, চেলচিয়াছক আমি কেনেকৈ লিখিম যে ডিগ্ৰী চেলচিয়াছ। আমি আগত এটা কি দিব লাগিব, এনেকুৱাকৈ ডিগ্ৰী এটা দিব লাগিব আৰু চি লিখিব লাগিব, চি ফৰ চেলচিয়াছ। 2 নম্বৰটো হৈছে কেলভিন। কেলভিনক আমি কেপিটেল কেৰে দৰ্শাম আৰু কে ফৰ কেলভিন। 3 নম্বৰটো হৈছে ফাৰেনহাইট। ফাৰেনহাইটকো আমি যেতিয়া লিখিম তেতিয়া তাৰ আগত এটা ডিগ্ৰী দিব লাগিব, তাৰপিছত এফ লিখিব লাগিব, কেপিটেল এফ, এফ ফৰ ফাৰেনহাইট। এতিয়া এই তিনিটা স্কেলৰ একককেইটা কি কি হ'ল যে ডিগ্ৰী চেলচিয়াছ, কেলভিন আৰু ডিগ্ৰী ফাৰেনহাইট। এতিয়া এই একককেইটাৰ ভিতৰত আমি এটা একক বাছি লৈছোঁ, যিটোক আমি কৈছোঁ এছআই একক। এতিয়া তোমালোকে জানিব লাগিব যে এছআই একক কি বস্তু হয়। এছআই একক পদ্ধতি। এতিয়া এই এছআই একক যিটো পদ্ধতি আছে, যাক ইংৰাজীত কোৱা হয় ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ ইউনিট। ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ ইউনিটৰ কাৰণে আমি লিখোঁ শ্বৰ্টত SI। এই একক পদ্ধতিটো আমাৰ কিয় দৰকাৰ হয় যে আমাৰ এই পৃথিৱীখনত বেলেগ বেলেগ জেগাত যিকোনো এটা ৰাশি প্ৰকাশ কৰিবৰ কাৰণে বেলেগ বেলেগ একক ব্যৱহাৰ কৰা হয়। গতিকে এটা জেগাৰ মানুহে আনটো জেগাৰ এককটো চিনি নাপাবও পাৰে। সেইকাৰণে আমি কি কৰোঁ যে এটা নিৰ্দিষ্ট একক বৈজ্ঞানিকসকলে মানি লৈছে যে সেই এককটো এই পৃথিৱীৰ গোটেই জেগাবিলাকত, সকলো জেগাতে ব্যৱহাৰ কৰা হ'ব, যাতে এখন ঠাইৰ মানুহে বেলেগ এখন ঠাইৰ যিটো জোখমাখ আছে সেইটো বুজিবলৈ আমাৰ কি নহয়, তেওঁলোকৰ বা আমাৰ অসুবিধা নহয়। গতিকে যেনেকৈ মই যদি তোমালোকক উদাহৰণ দিওঁ যে ভৰ যদি আমি লওঁ, তেনেহ'লে ভৰৰ একক কি আছে যে আমি কিলোগ্ৰামত প্ৰকাশ কৰিব পাৰোঁ, গ্ৰামত প্ৰকাশ কৰিব পাৰোঁ। ইউৰোপীয় কাণ্ট্ৰিৰ যিবিলাক আছে, ইউৰোপীয় দেশবিলাকত কি হয় যে পাউণ্ডত প্ৰকাশ কৰা হয় ভৰক। গতিকে এই গোটেই এককবিলাকৰ ভিতৰত আমি বা বৈজ্ঞানিকসকলে কেজিক বা কিলোগ্ৰামক এছআই একক বুলি নিৰ্ধাৰিত কৰিছে। অৰ্থাৎ ভৰৰ এছআই একক বুলি ক'লে আমি কি ক'ব লাগিব, কিলোগ্ৰাম। তেনেধৰণে দৈৰ্ঘ্যৰ এছআই একক বুলি ক'লে আমি কি লিখিব লাগিব বা কি ক'ব লাগিব, মিটাৰ। তেনেধৰণে এই তিনিটা এককৰ ভিতৰত উষ্ণতাৰ এছআই একক বুলি ক'লে আমি কি ক'ব লাগিব যে কেলভিন হৈছে উষ্ণতাৰ এছআই একক। এতিয়া আমি এই তিনিওটা এককৰ মাজত যিবিলাক সম্পৰ্ক আছে সেই সম্পৰ্ককেইটা চাওঁ আহা। প্ৰথমতে আমি চাওঁ যে ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইটৰ মাজৰ সম্পৰ্ক। ডিগ্ৰী চেলচিয়াছ আৰু প্ৰথমতে আমি ডিগ্ৰী চেলচিয়াছ আৰু কেলভিনৰ সম্পৰ্কটো চাওঁ আহা। ডিগ্ৰী চেলচিয়াছ আৰু কেলভিনৰ সম্পৰ্কটো হৈছে যে 0 ডিগ্ৰী চেলচিয়াছ 273.16 কেলভিনৰ সমান হয়। 0 ডিগ্ৰী চেলচিয়াছ 273.16 কেলভিনৰ সমান হয়। আমি যদি কওঁ যে বৰফ কোনটো উষ্ণতাত গলিকেনে জুলীয়া অৱস্থা পায়, অৰ্থাৎ পানী হয়, আমি জানো যে 0 ডিগ্ৰী চেলচিয়াছ। আৰু কেলভিন স্কেলত যদি আমি কওঁ যে কেলভিন স্কেলত কোনটো মানত কি হয় যে বৰফ গলিকেনে পানী হয়, তেতিয়া আমি ক'ব লাগিব যে
273.16 কেলভিন উষ্ণতাত বৰফ গলি পানী হয় গতিকে আমি ক'ব পাৰোঁ যে 0 ডিগ্ৰী সেলসিয়াছ 273.16 কেলভিনৰ সমান এতিয়া আমি যদি ডিগ্ৰী সেলসিয়াছৰ পৰা ফাৰেনহাইটলৈ এটা উষ্ণতা লৈ যাব লাগে বা এতিয়া যদি আমি ডিগ্ৰী সেলসিয়াছৰ পৰা কেলভিনলৈ এটা উষ্ণতা লৈ যাব লাগে বা ওলোটাকে কেলভিনৰ পৰা ডিগ্ৰী সেলসিয়াছ স্কেললৈ উষ্ণতাটো লৈ আনিব লাগে তেনেহলে আমি কোনটো সম্পৰ্ক ব্যৱহাৰ কৰিম এইটো সম্পৰ্ক ব্যৱহাৰ কৰিম আচ্ছা এতিয়া এই যেটো 273.16 কেলভিন আছে এইটোক আমি কি কৰো সুবিধাৰ কাৰণে 0 ডিগ্ৰী সেলসিয়াছ সমান 273 কেলভিন লিখো কিয়নো যেতিয়া আমি বেছি ডাঙৰ যিবিলাক আমাৰ অংক আছে কৰিম তেতিয়া যাতে তাৰ যেটো ক্যালকুলেশন পার্ট আছে বা পদ্ধতি যেটো আছে হেতু যাতে সহজ হৈ যায় সৰল হৈ যায় হেতু কাৰণে আমি এই দশমিকৰ পিছত যেটো 16 আছে হেতু আমি অবহেলা কৰো আমি হেতু নুহুৱাকে বহাই দিও গতিকে 0 ডিগ্ৰী সেলসিয়াছ সমান আমি 273 কেলভিন লিখিব পাৰো আৰু ইহতক সম্পৰ্কটো কেনেকুৱা ধৰণৰ হ'ব যে কেলভিন সমান 0 কেলভিন আৰু ইয়াৰ সম্পৰ্কটো কেনেকুৱা হ'ব যে কেলভিন সমান ডিগ্ৰী সেলসিয়াছ যোগ 273 এটো আমি ভালকে বুজি লওঁ আহা অৰ্থাৎ ডিগ্ৰী সেলসিয়াছৰ পৰা যদি আমি কেলভিনলৈ নিব লাগে তেনেহলে আমি ডিগ্ৰী সেলসিয়াছৰ যেটো উষ্ণতা আছে তাৰ লগত 273 যোগ কৰিব লাগিব উদাহৰণ চাওঁ আহা আমি যে ধৰি লৈছো আমি এটা যিকোনো এটা উষ্ণতা ল যে আমাৰ দেহৰ মানুহৰ দেহৰ সাধাৰণতে উষ্ণতা কিমান থাকে তোমালোকে জানা নাই বাৰু ডিগ্ৰী সেলসিয়াছত কিমান থাকে যে 37 ডিগ্ৰী সেলসিয়াছ 37 ডিগ্ৰী সেলসিয়াছ থাকে এতিয়া এই 37 ডিগ্ৰী সেলসিয়াছটো আমি কেলভিনলৈ লৈ যাব বিচাৰিছো তেনেহলে আমি কি কৰিব লাগিব এই যেটো ফৰ্মুলা আছে ব্যৱহাৰ কৰিব লাগিব গতিকে আমি কি কৰিম আমাক কি লাগে প্ৰশ্নটো হৈছে যে 37 ডিগ্ৰী সেলসিয়াছ কিমান কেলভিনৰ সমান হয় গতিকে আমি ইয়াতে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম কেলভিন ইকুৱেল টু আমি লিখিম যে যেটো ডিগ্ৰী সেলসিয়াছৰ যেটো মান এইটো আমি ইয়াতে বহাই দিম যোগ 273 গতিকে ইয়াতে আমি কিমান পালো মান যে 11 আৰু 310 অৰ্থাৎ 37 ডিগ্ৰী সেলসিয়াছ কিমানৰ সমান হ'ব যে 310 কেলভিনৰ সমান এইটো আমি অলপ উল্টাকেও চাওঁ আহা যে কেলভিনৰ পৰা আমি ডিগ্ৰী সেলসিয়াছলৈ কেনেকৈ মানটো লৈ যাম আমি যিকোনো এটা মান লৈ লওঁ কেলভিনত ধৰি লৈছো 325 কেলভিন 325 কেলভিনক আমি ডিগ্ৰী সেলসিয়াছত মানলৈ লৈ যাব বিচাৰিছো তেনেহলে আমি কি কৰিব লাগিব আমি এই সূত্ৰটোৰ পৰা আমি ডিগ্ৰী সেলসিয়াছটো উলিয়াই লওঁ গতিকে আমাক লাগে ডিগ্ৰী সেলসিয়াছ গতিকে 273 টো আমি বাওঁফালে লৈ আহোঁ তেতিয়া কি হৈ যাব যোগটো বিয়োগ হৈ যাব সমান ডিগ্ৰী সেলসিয়াছ অৰ্থাৎ আমি ইয়াতে লিখিব পাৰিম ডিগ্ৰী সেলসিয়াছ সমান কেলভিন এতিয়া এই কেলভিনৰ ঠাইত আমি লিখি দিম 325 কাৰণ আমাক 325 টো ডিগ্ৰী সেলসিয়াছ স্কেললৈ লৈ যাব দিছে গতিকে আমি
কেলভিনৰ ঠাইত 325 বহাই দিছো minus 273 আৰু বিয়োগ কৰিলে আমি কিমান পাম 5 ৰ পৰা 3 গ'ল 2 আৰু 12 ৰ পৰা 7 গ'ল 5 গতিকে ডিগ্ৰী সেলসিয়াছত অৰ্থাৎ 325 কেলভিন কাৰ সমান হ'ব যে 52 ডিগ্ৰী সেলসিয়াছৰ সমান গতিকে এনেকৈ আমি কেলভিনৰ পৰা ডিগ্ৰী সেলসিয়াছ আৰু ডিগ্ৰী সেলসিয়াছৰ পৰা কেলভিনলৈ আমি মানবিলাক লৈ যাব বা সলাব পাৰিম এতিয়া আমি চাওঁ আহা যে ডিগ্ৰী সেলসিয়াছ আৰু ডিগ্ৰী ফাৰেনহাইটৰ মাজৰ সম্পৰ্ক গতিকে ইহঁত দুটাৰ মাজৰ সম্পৰ্কটো হৈছে এইটো ইয়াতে কি হ'ব যে ডিগ্ৰী ফাৰেনহাইট সমান 9/5 পূৰণ ডিগ্ৰী সেলসিয়াছৰ যিটো মান থাকিব যোগ 32 আমি কৰিব লাগিব এতিয়া আমি ইয়াত উদাহৰণ এটা চালে গম পাম যে আমি উদাহৰণ এটা লওঁ ধৰি লৈছো যে ফাৰেনহাইট আমি জানো যে আমি ডিগ্ৰী সেলসিয়াছ লৈ লৈছো 37 লৈ লৈছো আমি আমাৰ দেহৰ যেটো সাধাৰণ উষ্ণতা থাকে 37 ডিগ্ৰী সেলসিয়াছটো আমি ফাৰেনহাইটত লৈ যাব বিচাৰিছো তেনেহলে আমি কি কৰিব লাগিব যে এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম ডিগ্ৰী ফাৰেনহাইট সমান আমি কি কৰিম যে এই ডিগ্ৰী সেলসিয়াছৰ মানৰ ঠাইত আমি 37 টো বহাই দিম এটো যেতিয়া আমি কি কৰিম ইয়াক আমি ক্যালকুলেশন কৰিম তেতিয়া আমি পাম যে আমি পাছেৰে 37 ক আমি কাটিলে কিমান পাম 7.4 পাম তোমালোকে এটো নিজে কৰি চাবা 7.4 পাম আৰু 9 ৰে 7.4 ক যেতিয়া আমি পূৰণ কৰিম আমি পাম 66.6 পাম যোগ 32 আৰু দুটাকে যোগ কৰিলে আমি পাম এটো 0.6 আহিব তাৰ পিছত 8 আৰু 9 গতিকে আমি পালো 98.6 ডিগ্ৰী ফাৰেনহাইট গতিকে ইয়াৰ মানটো আমি পাই গলো 37 ডিগ্ৰী সেলসিয়াছ ফাৰেনহাইট স্কেলত কিমান হ'ব 98.6 ফাৰেনহাইট তেনেকৈ আমি উল্টাকেও কৰিব পাৰো তোমালোকে বেলেগ এটা উদাহৰণ লৈ কৰিবা বা তোমালোকে এইটোকে লৈ কৰি চাব পাৰা যে 98.6 ফাৰেনহাইটক আকৌ আমি 37 ডিগ্ৰী সেলসিয়াছলৈ কেনেকৈ লৈ যাম নিশ্চয় এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি লৈ যাম তোমালোকে উল্টাকে কৰিবা এবাৰ কি কৰিবা ফাৰেনহাইটৰ ঠাইত কি বহাই দিবা 98.6 বহাই দিবা আৰু ডিগ্ৰী সেলসিয়াছটো তাৰ পিছত ক্যালকুলেশন কৰি উলিয়াই লবা গতিকে মই আশা কৰিছো দুইটা ফৰ্মুলা তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা এতিয়া আমি ইয়াৰ পিছত আৰু এটা সম্পৰ্ক আমাৰ বাকি থাকি গল সোৱা আমি কেলভিনৰ ডিগ্ৰী সেলসিয়াছৰ লগত সম্পৰ্ক চালো আৰু ডিগ্ৰী ফাৰেনহাইটৰ ডিগ্ৰী সেলসিয়াছৰ লগত সম্পৰ্ক চালো এবাৰ আমি কেলভিন আৰু ডিগ্ৰী ফাৰেনহাইটৰ মাজৰ সম্পৰ্কটো চাওঁ আহা এতিয়া আমি কেলভিন আৰু ডিগ্ৰী ফাৰেনহাইটৰ মাজৰ সম্পৰ্কটো চাওঁ আহা প্ৰথমতে আমি ডিগ্ৰী ফাৰেনহাইট আৰু ডিগ্ৰী সেলসিয়াছৰ মাজৰ সম্পৰ্কটো লিখি লওঁ ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 ইনটু ডিগ্ৰী সেলসিয়াছ প্লাস 32 এইটো সম্পৰ্ক আমি অলপ আগতে পাইছো আৰু ডিগ্ৰী সেলসিয়াছ আৰু কেলভিনৰ সম্পৰ্কটো আমি জানো এই দ্বিতীয় সম্পৰ্কটোৰ পৰা এই দ্বিতীয় সমীকৰণৰ পৰা আমি কি কৰিম যে ডিগ্ৰী সেলসিয়াছটো উলিয়াই লওঁ
ডিগ্ৰী সেলসিয়াসটো উলিয়াই ললে কি হ'ব যে এই 273 টো যেতিয়া আমি বাওফালে লৈ যাম তেতিয়া কি হ'ব বিয়োগ হৈ যাব আৰু এই ডিগ্ৰী সেলসিয়াসৰ যেটো মান পালো আমি এই মানটো আমি এই প্ৰথম সমীকৰণটো আমি বহাই দিম ধৰি লৈছো এই সমীকৰণটোৰ নাম হৈছে 1 তেনেহলে সমীকৰণ 1 আমি লিখিব পাৰো যে ডিগ্ৰী সেলসিয়াসৰ ঠাইত আমি লিখি দিম k মাইনাস মানে কেলভিন মাইনাস 273 যোগ 30 গতিকে এইটো হৈছে ডিগ্ৰী ফাৰেনহাইট আৰু কেলভিনৰ মাজৰ সম্পৰ্কটো এই সম্পৰ্কটো তোমালোকে যদি মনত ৰাখিব পাৰা খুবই ভাল কথা আৰু যদি আমি মনত ৰাখিব নোৱাৰো তেনেহলে কোনো অসুবিধা নাই কাৰণ এই দুটা সম্পৰ্ক যদি আমি এই দুটা সমীকৰণ যদি আমি কি কৰো জানো তেনেহলে তাৰ পৰা আমি এই সমীকৰণটো বা এই সম্পৰ্কটো উলিয়াই লব পাৰো তোমালোকে দেখিছাই কেনেকৈ উলিয়াইছো এতিয়া আমি এইটো ব্যৱহাৰ কৰি চাওঁ আহা আমি এটা উদাহৰণ লওঁ যে ধৰি লৈছো আমি ডিগ্ৰী ফাৰেনহাইটৰ পৰা আমি কেলভিনলৈ এটা উষ্ণতা লৈ যাব বিচাৰিছো আমি মানটো যিকোনো ল'ব পাৰো ধৰি লৈছো আমি মানুহৰ দেহৰ যেটো সাধাৰণ উষ্ণতা সেইটোকে আমি লওঁ কিমান লৈছো যে কিমান আছিল 98.6 ডিগ্ৰী ফাৰেনহাইট গতিকে এই যেটো মান আছে এই মানটোক আমি কোলে লৈ যাব বিচাৰিছো কেলভিনলৈ লৈ যাব বিচাৰিছো কেলভিনত ইয়াৰ কিমান মান হ'ব হেতু আমি চাওঁ আহা এইটো আমি কি কৰিম এতিয়া এই সমীকৰণটোৰ পৰা আমি অলপ এই সমীকৰণটো কি কৰিব লাগিব অলপ বেলেগ ধৰণে সজাই ল'ব লাগিব আমি কি কৰিম এই 32 টো আমি বাওফালে লৈ আহিম তেতিয়াহলে আমি কি পাম ডিগ্ৰী ফাৰেনহাইট -32 সমান 9/5 পূৰণ কেলভিন -273 এতিয়া আমি আকৌ কি কৰিম যে এই 9/5 ক আমি বাওফালে লৈ আহিব লাগিব তেতিয়া এটো কি হৈ যাব এটো যেহেতু ইয়াতে ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে মানে এটো এফালে আহিলে কি হৈ যাব হৰণ হৈ যাব গতিকে হৰণ হলে আমি কি লিখিব পাৰিম পূৰণৰ ৰূপত যদি লিখো আমি লিখিম 5/9 পূৰণ ডিগ্ৰী ফাৰেনহাইট -32 আৰু কোনফালে থাকি যাব k মাইনাস বা কেলভিন -273 আৰু k আমি শেষত কি পালো মই এফালে লিখি দিছো k টো k ইকুৱেল টু কিমান পাম বা কেলভিন ইকুৱেল টু পাম আমি এটো যেতিয়া বাওফালে যাব ই কি হৈ যাব ইয়াৰ লগত যোগ হৈ যাব গতিকে আমি লিখিম যোগ 273 গতিকে এতিয়া আমি ডিগ্ৰী ফাৰেনহাইটৰ যেটো মান আছে কিমান লৈছো আমি 98.6 এটো আমি ইয়াতে বহাই দিম এইখিনি পা তোমালোকে নিজেও কৰি চাব পাৰা তথাপিও মই তোমালোকক কৰি দেখাইছো মই ইয়াতে তোমালোকক কৰি দেখাইছো .6 পৰা 32 যেতিয়া বিয়োগ কৰিবা তেতিয়া তোমালোকে পাবা 66.6 এবিলাক তোমালোকে নিজে কৰি চাবা যোগ 273 এতিয়া 9 ৰে যেতিয়া 66.6 আমি হৰণ কৰিম বা কাটিম তেতিয়া আমি কি পাম 5 থাকিব পূৰণ
7.4 পাম যোগ 273 5 7.4 পূৰণ কৰিলে কিমান পাম আমি 37.0 যোগ 273 অৰ্থাৎ আমি এই দুটা যোগ কৰিলে কিমান পাম 7 তিনিয়ে 10 শূন্য 1 বাকি ৰ'ল 7 তিনিয়ে 10 10 1 11 1 1 2 3 অৰ্থাৎ কেলভিনৰ যিটো মান আছে যে 98.6 ডিগ্ৰী ফাৰেনহাইট কেলভিনত কিমান পাম আমি 310 কেলভিন এনেকে আমি কি কৰিব পাৰো যে এখানে লিখিব পাৰো 98.6 ডিগ্ৰী ফাৰেনহাইট ইজ ইকুৱেল টু 310 কেলভিন এনেদৰে তোমালোকে উলুটাকেও কৰি চাব পাৰা এটা উলুটাকে যদি তোমালোকক দিয়া থাকে যে 310 কেলভিনক লৈ যাব লাগে ফাৰেনহাইট স্কেলত তেনেহলে তোমালোকে কিমান পাবা 98.6 ডিগ্ৰী ফাৰেনহাইট পাবা এটো কেনেকৈ কৰিবা যে যদি তোমালোকক কয় 310 কেলভিন আমি ফাৰেনহাইটত কি কৰিব লাগে লৈ যাব লাগে ফাৰেনহাইটত আমি লৈ যাব লাগে তেনেহলে 310 কেলভিনক আমি কোড বহাই দি তোমালোকে এই সূত্ৰটোৰ পৰা ওলাই যাব তোমালোকৰ ইমানখিনি কৰিব নালাগে আৰু এতিয়া কি হ'ব যে এই সূত্ৰটোৰে তোমালোকে কি কৰিব লাগিব কেলভিনৰ ঠাইত 310 কি কৰি দিবা বহাই দিবা আৰু যেতিয়া তোমালোকে এটা সমাধান কৰিবা তেতিয়া ফাৰেনহাইটত তাৰ মানটো পাই যাবা কিমান পাবা তোমালোকে কৰি চাবা 98.6 পাবা বা তোমালোকে বেলেগ ধৰণৰ কৰি চাবা বেলেগ উদাহৰণবিলাক কৰি চাবা তোমালোকৰ অনুশীলনী যেটো আছে অনুশীলনী প্ৰশ্ন 1 আৰু 2 তাতে তোমালোকৰ এইখিনিৰ ওপৰতে প্ৰশ্ন আছে দুটা যে কেলভিনৰ পৰা সেলসিয়াস বা ফাৰেনহাইটৰ পৰা সেলসিয়াসত আমি কেনেকৈ নিব পাৰো গতিকে সেই দুইটা তোমালোকে এতিয়া নিশ্চয় কৰিব পাৰিবা গতিকে যদি তোমালোকে আজিৰ আমি যিখিনি পঢ়িলো ভালকৈ বুজি পাইছা তেনেহলে তোমালোকে এই ভিডিওটো লাইক কৰিবা আৰু যদি তোমালোকৰ এই ভিডিওটোত বা আগৰ যেটো ভিডিও আছে তাতে যদি কিবা খুপুজা বা ডাউট আছে তেনেহলে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু মোৰ এই ভিডিওটো তোমালোকে যিমান পাৰা বেলেগৰ লগত শেয়াৰ কৰিবা যাতে অসমীয়া মাধ্যমৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব পাৰে তেনেহলে আজিলৈ আহিছো ধন্যবাদ